হাল্লা কৰ হাল্লা কৰি থাকিলে হ'ল কি নাটক কৰিব বিচাৰিছে ৰাইজক কিমান দিন ৰাখিব পাৰিব এনেকুৱা ৰাইজক আণ্ডাৰত এইটো নিজে নিজে আউট হৈ যাব কোনে আলোচনা কৰিছে এই এছটিকৰণক লৈ পেলাই মোক লৈতো আজিৰ দিনত অসম চৰকাৰে সেই ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই আলোচনা কৰিছে কাৰ লগত আলোচনা কৰিছে আপচু আৰু ইউ পি পিৰ লগতহে মোক কি কৰিব বিচাৰে যে খৰ ভাঙাই দে আৰু মোক মাৰিব বিচাৰিছে নাকি যোৱাকালি একবাৰ হাত দিব দিয়ক না একবাৰ হাত দিব দিয়ক কোন আপচু নেতা কোন ইউ পি পিৰ নেতা মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে আপচু নেতা আৰু ইউ পি পিৰ নেতাই সাহস আছে আগুৱাই আহক না স্পষ্ট হ'ব ৰাইজে লাহে লাহেকে কোনে কি ডিচিশ্যন দি পেলাই আহিছে দিছপুৰত এইটো স্পষ্ট হ'ব মই মোৰ মুখেদি নকম ইউ পি পি এল কোন নেতা আপচুৰ কোন নেতা আজিৰ দিনত 6 জনগোষ্ঠী এছটিকৰণৰ ক্ষেত্ৰত কাক কি কৰিব লাগে কাক কি পৰ্যায়ত ৰাখিব লাগে এইবিলাক ডিচিশ্যন দিয়া আপচু লিডাৰ আৰু ইউ পি পি এল লিডাৰ মোক লৈ আজিলৈকে দিছপুৰ বা দিল্লীয়ে এই 6 জনগোষ্ঠী ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই কিন্তু কৰিছে ইহঁতক লৈ পেলাই বুজি পাইছে হাল্লা কৰ হাল্লা কৰি থাকিলে হ'ল কি নাটক কৰিব বিচাৰিছে ৰাইজক কিমান দিন ৰাখিব পাৰিব এনেকুৱা ৰাইজক আণ্ডাৰত মানে কি কয় এইটো ৰাইজক মানে মিছলিড কৰিব পাৰিব অন্ধকাৰত ৰাখিব পাৰিব বি টি চি চেছ কৰিব বিচাৰিছে কেনেকৈ পাৰিব বি টি চি সাংবিধানিক মৰ্যাদা পোৱা এই বি টি চি আৰু আমি অহা 5 তাৰিখত আজি 30 তাৰিখ অহা 5 তাৰিখ ডিচেম্বৰত আমাৰ বি পি এফ দলে বৰমাত এটা মাছ গেডাৰিং প্ৰগ্ৰাম লৈছে এই প্ৰগ্ৰামৰ উদ্দেশ্যটো হ'ল যেটো আমি নতুন চৰকাৰ বনাইছে বি টি চি অঞ্চলত থকা সকলো জাতি জনগোষ্ঠীক লৈ পেলাই বি টি চি উন্নয়নৰ স্বাৰ্থত বি টি চি ইউনিটিৰ স্বাৰ্থত বি টি চি শান্তিৰ স্বাৰ্থত আমি কেনেকৈ কাম কৰি যাম এইটো আমি প্ৰকাশ কৰিম উদ্দেশ্য এটাই আৰু এই মাছ গেডাৰিঙত আমি যেহেতু বিজেপিয়ে আমাৰ লগত একেলগে আছে একেলগে চৰকাৰত আছে একেলগে কাম কৰিব এইবাৰ সেইকাৰণে আমি বিজেপি দলকো আমি অনুৰোধ জনাম যে সেইদিনা 5 তাৰিখত যেটো মাছ গেডাৰিং প্ৰগ্ৰাম লৈছে ইয়াতেও বিজেপিও যাতে আমাক সমৰ্থন কৰে বা বিজেপিও যাতে এই গেডাৰিঙত একেলগে যোগদান কৰে সেইটো আমি আহ্বান জনাম নিশ্চয় আহিব যেহেতু আমি একেলগে আছে চৰকাৰ বনাই পেলাই চলাই আছে আৰু অতি সোনকালে বিজেপিৰ পৰা 2জন নিয়ম পাব হাল্লা কৰি থাকিলে হ'ল কি নাটক কৰিব বিচাৰিছে ৰাইজক কিমান দিন ৰাখিব পাৰিব এনেকুৱা ৰাইজক আণ্ডাৰত